দেখিলোঁ যে গৌৰৱগৈ অধীনত কিছুমান মানুহে ইক' চেঞ্চিটিভ যোনটো এজ ইট ইজ ৰখাৰ কাৰণে মানে প্ৰটেষ্ট কৰি আছে যে বিজেপিয়ে তাক একো চেৰচাৰ নকৰে বা বৰ্তমান যেনেকৈ চলিছে বা তেনেকৈ চলি থাকিব। আৰু অসমৰ মানুহে আল্টিমেটলি সেইটো বিচাৰে যে কাজিৰঙাত একো চেৰচাৰ কৰিব নালাগে, একো 5 ষ্টাৰ হোটেল বনাব নালাগে, একো ৰিজৰ্ট বনাব নালাগে, কাজিৰঙাৰ জীৱ জন্তুবোৰ বা ইক' চেঞ্চিটিভ জন্তু যেনেকৈ আছে তেনেকৈ থাকক। কিন্তু কিছুমান মূৰ্খ কিছুমান বকা চোদা মানুহবিলাকে তাৰ এগেইনষ্টত প্ৰটেষ্ট কৰিবলৈ ওলাইছে যে কংগ্ৰেছে ইয়াক লৈ প্ৰটেষ্ট কিয় কৰিব। 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ যিটো কৰিছে আমি অসম চৰকাৰ আৰু মাননীয় সুপ্ৰিম কোৰ্টক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ কি আমি দীৰ্ঘদিনীয়া প্ৰচেষ্টা ৰাইজে আৰু মাননীয় সুপ্ৰিম কোৰ্টে ৰাইজৰ স্বাৰ্থত চাই সিদ্ধান্তটো ল'ব গৈ আছে। এই সিদ্ধান্ত আমি আদৰণি জনাইছোঁ আৰু একাংশ পলিটিকেল অপজিশ্যন পাৰ্টিবিলাকে বিৰোধ কৰি আছে 10 কিলোমিটাৰ হ'ব লাগে বুলি। এই কাজিৰঙা বিষয় এওঁলোকে কি জানে? মতলব আমাৰ নিচিনা সৰু সৰু ক্ৰিয়েটৰবিলাকে ভিডিঅ' বনাই মৰি আছে যে কাজিৰঙা ইক' চেঞ্চিটিভ যোনটো মানুহে আৱাজ উঠাওক, কাজিৰঙা ইক' চেঞ্চিটিভ যোনটো যেনেকৈ আছে এজ ইট ইজ থাকক, কাজিৰঙাৰ ওচৰত যাতে কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপে নহওক। কিন্তু এই মাদাৰে ভগত চোদাবিলাকে নহয় কেলা ডিপ্ৰেশ্যন। মই এটাই উইচ কৰোঁ, গড় এটা আহি পিনে সিহঁতৰ পকৰত নিজৰ শিংডাল সোমোৱাই পকৰটো ফালি দিয়ক।